না, আলফাৰ মৃত্যুদণ্ড যিটো হৈছে আমিতো আৰু নিগৰি অহা খবৰহে পাইছোঁ। নিগৰি আহিছে কিছুমান খবৰ, কোনোবাই এটা অভিযোগ আনিছে, কোনোবাই এটা অভিযোগ আনিছে, কিন্তু তাৰ মৃত্যুদণ্ড আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। কোনো গণতান্ত্ৰিক ব্যক্তিয়ে এই মৃত্যুদণ্ড সমৰ্থন কৰিব নোৱাৰে। এই হত্যাৰ ৰাজনীতি আমি বিৰোধিতা কৰি আহিছোঁ আগৰ পৰাই, এতিয়াও কৰোঁ। কিন্তু তেওঁলোকৰ দলীয় কিছুমান কথা আছে, দলীয় সংবিধান আছে, দলৰ ভিতৰৰ কিছুমান নীতি নিয়ম আছে, সেইবিলাকৰ ওপৰত আমি ইয়াৰ পৰা একো কৰিব নোৱাৰোঁ। তেওঁলোকে সেই কামটো কৰে। আৰু পুলিচৰ লগততো যুদ্ধ আজি নহয়, তাৰ বহুত দিন। এতিয়া DGP গৰাকীৰ বিৰুদ্ধে অলপ কিবা বিবৃতি দিছে। DGP গৰাকীও এতিয়া অসমপ্ৰেমী হৈ উঠিছে, অথচ আলফাৰ লগত ইয়াৰ আগতেও তেওঁ সংঘাত হৈছে। আপুনি যদি চাই, অসমত এতিয়া যিমান হত্যাকাণ্ড হৈছে, বোধকৰা আমি ইয়াত বহি থাকোঁতেও এতিয়া 4-5জনমানৰ মৃতদেহ পোৱা গৈছে, হয়নে? গতিকে অসমত যি ধৰণৰ ঘটনা ঘটিছে, ডকাইতি, চুৰি, হত্যা, দুৰ্নীতি, আলফাৰ দুজনটো তাত এটা নগণ্য। এইটোৱে প্ৰমাণ কৰি দিছে যে আইন শৃংখলা বুলি এতিয়া একো নাই, সম্পূৰ্ণ ব্যৰ্থ। আৰু DGP হিচাপে আমাৰ GP সিং ডাঙৰীয়া সম্পূৰ্ণৰূপে অসহায় আৰু ব্যৰ্থ।